কাৰ কাৰণে বগৰী প্ৰিয় দেখিছেনে? এয়া দেখি কিজানি জিভাৰ পানী পৰি যাব। এইফালে বগৰী শুকাই থৈছোঁ আচাৰ কৰিম। এইফালে ঔটেঙা দুটাই কাটিছিলোঁ, নাই বেয়া ওলালে। তাতে কাটি ভালকৈ কাটি উহাই লৈছোঁ নিমখ হালধি দি পিনে। বগৰীয়ে ঔটেঙাই আচাৰ কৰিম। আচাৰ কৰিম এনেকৈ শুকুৱাই লৈ পিনে ৰ'দত অলপমান এদিন ৰ'দ খালেই হ'ব। তাৰপৰা আচাৰত ভৰাই দিম ঔটেঙাই বগৰী এনেকৈ আচাৰ কৰিম। ইফালে কোনেনো গৰৈ মাছ খাই ভাল পায় ক'ব। এয়া গৰৈ মাছ এতিয়া বাচি পিনে বনাব লাগিব। এতিয়া কিহৰ লগত বনাওঁ সেইটো কৰা নাই, দেৰিকৈ বনাম আৰু যোগাৰটো বনাম, কিহৰ লগত বনাম ক'ম। ইফালে এইখিনি কৰি এইপিনে এতিয়া নাৰা আনি থৈ দিছোঁ। এতিয়া এইপিনে এয়া আপোনালোকে দেখিছেনে? এয়া নাৰা আনি থৈ দিছোঁ, খেৰৰ নাৰা। এই মাটিবিলাক নহ'লে বৰষুণে ধুই লৈ যাব, চাইডে দিব লাগিব। কাৰণ আমি অভাৱী মানুহ, বছৰ মাটি পেলাই থাকিব। এক গাড়ী মাটিত 300 টকা, 300 টকা। তাতে যদি মাটিটো ধুই নিয়ে, এতিয়া নাৰাটো দিয়াৰ পিছত আৰু মাটিটো এনেকৈ ৰাস্তাৰ ফালে বা বেৰা কাষেদি ধুই নিব নোৱাৰে। সেইটো কাৰণে নাৰাখিনি দিব লাগিব। ভিডিঅ' কৰা ইমান অভ্যাস নাই যদিও মই তথাপিতো কৰিছোঁ। মোবাইলটোও ভালকৈ ল'ব নোৱাৰোঁ এখন হাতেদি, ৰাইজ বেয়া নাপাব।